Today, I am going to discuss a very small and unique topic known as derivative of implicit functions. আমি আজি অন্তৰ্নিহিত ফলনৰ অবকলজ কিদৰে নিৰ্ণয় কৰিব পাৰি তাক আলোচনা কৰিম. So far we have discussed about the derivative of a functions like that y is equal to fx. Y is equal to fx. এটা ফাংশন যদি y is equal to fx আকাৰৰ হয় তেতিয়াহলে তাক অটোমেটিক্যালি আমি ডিফাৰেন্সিয়েট কৰিছো আগতে অলৰেডি নরমাল ডিফাৰেন্সিয়েশন যেনে ধৰি লোৱা y is equal to sin x plus cos x ইয়াক আমি ইজিলি ডিফাৰেন্সিয়েট কৰিছো. এতিয়া মই এটা ফাংশনস লম যত নেকি y is equal to fx আকাৰৰ নাথাকে. ফৰ এক্সাম্পল সো মই প্ৰথমতে ডেফিনেশনটো দি লৈছো. If the variables x and y are connected by a relation f of x comma y is equal to 0 বা কেতিয়াবা এখানে কনস্ট্যান্ট বলিও লিখে দিয়ে কমা, then it is not possible to express y as a functions of x, comma, then y is said to be an implicit function. তামানে একদম সিম্পল ল্যাঙ্গুয়েজত যদি বুজিব বিচাৰিছা আমি যাক y is equal to fx আকাৰত এক্সপ্ৰেছ কৰিব নোৱাৰো হিয়ে হৈছে অন্তৰ্নিহিত ফলন. এটা মই এটা এক্সাম্পল লৈছো x আৰু y কানেক্টেড হৈছে কেনেকে f of x, y is equal to 0. Then it is not possible to express y as a function of x. y ক আমি x ৰ ফাংশন হিচাপে এক্সপ্ৰেছ কৰিব নোৱাৰো. In this case y is said to be an implicit functions of x বলে কোৱা হয়. For example, so মই এটা উদাহৰণ দিছো. Number 1 x square plus y square plus xy is equal to 0. এই যেটো এক্সাম্পল লৈছো এটো কি y আকাৰত fx কৰিব এক্সেস কৰিব নোৱাৰিব. আৰু এটা এক্সাম্পল লোৱা x plus y is equal to sin xy. In this case also আমি y is equal to fx নিচিনাকৈ এক্সপ্ৰেছ কৰিব নোৱাৰো, গতিকে এইবিলাক ইমপ্লিসিট ফাংশনস বুলি কয়. এতিয়া ইমপ্লিসিট ফাংশনৰ ডিফাৰেন্সিয়েট অৰ্থাৎ ডিফাৰেন্সিয়েট কৰিবৰ কাৰণে আমি যি নরমাল প্ৰসেছত ডিফাৰেন্সিয়েট কৰিছো সেই প্ৰসেছত কৰিলে হ'ব. খালি ইয়াতে তোমালোকে নতুন বস্তু এটা শিকিবা. এক নম্বৰতে হৈছে মই নোটৰ নিচিনাকৈ দি দিছো. নাম্বাৰ 1 সাপোজ d by dx of y square ইয়াক যদি ডিফাৰেন্সিয়েট কৰা কি পাবা twice y dy by dx এক্সন ফৰ্মুলাত কৰি দিছো. 2 নম্বৰটো হৈছে d by dx of xy. d by dx of xy মানে u dot v ফৰ্মুলাত আছে এটো. সো y d by dx of x plus x x dy by dx plus y x কইলে 1 বা সিম্পল ল্যাঙ্গুয়েজ অফ dx dy by dx plus y এটো ধৰণে ধৰিব পাৰা. এনেকে ধৰণে নরমাল প্ৰসেছত সিম্পল ডিফাৰেন্সিয়েট কৰিলে হ'ল. একেবাৰে সহজ অংক এটো টপিকৰ অংকবোৰ খুবেই সহজ হৈ যায়. হ'ব অলরেডি লগারিথমিক ফাংশনৰ মোৰ অলরেডি ভিডিও আছে, তাতে প্ৰপাৰ্টিজ অফ লগ হেকিটাও চাই লবা. ইয়াত কোনবা অংকত কেতিয়াবা খাটি যাব পাৰে. প্ৰপাৰ্টিজ অফ লগ কি আছিল? লগৰ প্ৰপাৰ্টি log base c m to the power n হলে কিমান হয় log base c m. 2 নম্বৰতে log base c m n যদি হয় log base c m plus log base c n. মই একিটা আকৌ এবাৰ লিখি দিছো, তোমালোকে মনত ৰাখিবা ধুনিয়াকৈ. m by n যদি হয় log base c m minus log base c n
চাৰি নম্বৰতে log base e is equal to 1 দুটা সেম হলে এনসারটো কিমান পাবা 1 পাম ওকে সো অন্তনি what is implicit functions implicit functions হৈছে এটা ফাংশন যদি ইমাজিন কৰা if it is disrupted from f of x comma y 0 then it is not possible to express as y as a function of x y ক আমি x এর ফাংশন হিসাবে প্রকাশ কৰিব নোৱাৰো in this case y is said to be an implicit functions of x এই ক্ষেত্ৰত y কি বুলি কয় অন্তৰ্নিহিত ফলন বুলি কয় কাৰ x ৰ এক্সাম্পল দি দিছো একেটা দিছো এইটোৱে সিম্পল বাকি তোমালকে সদায় ক্যালকুলাস কৰা আগতে you go and write the list of formulae 4 or 5 times ফর্মুলা খিনি তোমালকে যিমান পাৰা মনত ৰাখিব ট্ৰাই কৰিবা আদাৰৱাইজ প্ৰবলেম হ'ব বুজি নাপাবা কোৰ পৰা পাইছো কি পাইছো আৰু সব কথা ইয়াতে সদায় মই ক'ব নোৱাৰিম সো তোমালকে ডিফাৰেন্সিয়েশনৰ যিখিনি ফৰ্মুলা আছে গোটেই ফৰ্মুলা খিনি 4 or 5 টাইমছ সদায় লিখি লিখি মনত ৰাখি লবা তেতিয়া এইবিলাক অংক বুজি পোৱাত সুবিধা হ'ব নেক্সট এতিয়া মই টেক্সট বুকত এটা চেপ্টাৰ আছে 5.3 তোমালকৰ টেক্সট বুকৰ তাৰ কেটামান অংক সিলেক্টিভ অংক কেটামান বাছি লম মই তোমালকৰ কাৰণে সলভ কৰি dx এটা অংক লৈছো 2x + 3y = sin x এটা ইয়াক x সাপেক্ষে ডিফাৰেন্সিয়েট কৰিব লাগে সো নরমাল প্রসেসত আমি ডিফারেন্সিয়েট কৰি দিব পাৰিম d/dx of 2x + 3y = d/dx of sin x so 2 ডিফারেন্সিয়েট x ক কৰিলে 1 3 y কৰিলে আমি কিমান পাম dy/dx sin x ক কৰিলে কিমান পাম cos x কাৰ ভ্যালু উলিয়াব লাগে আমি dy/dx ৰ 3 dy/dx is equal to cos x minus 2 that is dy/dx is equal to cos x minus 2/3 this is the problem solution of this problem একেবাৰে ইজি অংক এটো 2 নম্বৰ আৰু এটা অংক লৈ 2x + 3y is equal to a bar this is sin y এটো অংক দিছে তা সেম টু সেম ডিফারেন্সিয়েট করা d/dx of 2x + 3y is equal to d/dx of sin y that is 2 x কৰিলে 1 + 3 y যদি কৰা কি পাবা dy/dx is equal to sin y কৰিলে কি পাবা cos y dot dy/dx বুঝি পাইছা ইয়াকে ভেরিয়েবল চোৱা চেঞ্জ হৈ আছে ইয়াত x আছে y আছে sin y ডিফারেন্সিয়েট কৰিছো cos y once again y ডিফারেন্সিয়েট কৰিছো dy/dx এতিয়া dy/dx উলিয়াবৰ কাৰণে 3 - cos y dy/dx is equal to -2 that is dy/dx is equal to -2 divided by 3 - cos y এটো লিখি দিব পাৰা বা এটো -2 ক্যান্সেল কৰিব পাৰা নো প্ৰবলেম ফৰ us এই দুটা অংক কৰি দিলো স্ক্ৰিনশ্বট মাৰি লোৱা বাৰ এটা অংক লৈছো ax + by² = cos y এটোক আমি ডিফারেন্সিয়েট কৰিব লাগে দ্যাট মিন্স উই হ্যাভ টু ফাইন্ড dy/dx তিয়া d/dx of ax + by² = d/dx of cos y then a x কৰিলে 1 + b y² কৰিম twice y dot dy/dx মই অলৰেডি দেখাই থৈছিল y² ডিফারেন্সিয়েট কৰিলে কি পায় is equal to -sin y dy/dx এতিয়া dy/dx বিলাক তুমি এক লগত কৰি দিবা that is 2by plus sin y dy/dx is equal to minus a that is dy/dx is equal to minus a divided by twice by plus what sin a this is the answer sin number আৰু এটা অংক লৈছো মই sin number অংকটো চোৱা একেবাৰে ইজি তা sin number অংকটো কৰিবৰ কাৰণে ইয়াতে xy টার্মটো আছে চাইলোৱা সবে y² আছে 10x + y আছে সো ইন্ডিভিজুয়ালি এটা টার্মক ডিফারেন্সিয়েট তুমি কৈ যাব পাৰা that is
डी बाई डी एक्स হ'ব এক্স ৱাই প্লাছ ৱাই স্কোৱাৰ একবাৰ লাগিলে তুমি লিখি লোৱা डी बाई डी एक्स হ'ব 10x প্লাছ ৱাই ডেট ইজ একবাৰ লিখি দিলোঁ डी बाई डी एक्स হ'ব এক্স ৱাই প্লাছ डी बाई डी एक्स হ'ব ৱাই স্কোৱাৰ ইকুৱেল টু डी बाई डी एक्स হ'ব 10x প্লাছ ৱাই কৰিলে dy বাই dx আহি যাব এতিয়া xy মানে u ডট v ফৰ্মুলা মই অলৰেডি এটোৰ এটা নোটৰ নিচিনা কৰি দি দিছো x dy বাই dx প্লাছ y x কৰিলে 1 y স্কয়াৰ কৰিলে কিমান পাবা টুৱাইস y dy বাই dx এটা 10x অফ ডিফাৰেন্সিয়েট কৰিলে sec স্কয়াৰ x দেখিছা সব ফৰ্মুলা এইবিলাক ফৰ্মুলা জানিব লাগিব এটা dy বাই dx কিটা তুমি এক লগত কৰি দিও that is x plus twice y minus 1 dy by dx और बाकी जी टर्म আছে হেতু সাইডে লৈ গুছি আহা ক্লিয়ার then dy by dx is equal to sec square x minus y divided by x plus twice y minus 1 this is the answer একেবাৰে সহজ এটো ঘৰত সলভ কৰিব পাৰিবা অলপ প্ৰেক্টিস কৰিলে এবলা ঘৰত আৰামসে সলভ কৰিব পাৰিবা হ'ব কে 5 নম্বৰ এটা অংক লৈছো একেবাৰে সহজ x স্কয়াৰ প্লাস xy প্লাস y স্কয়াৰ ইকুৱেল টু 100 এতে এটো অংকক ডিফাৰেন্সিয়েট কৰিব লাগে কি কৰিবা d by dx of x স্কয়াৰ প্লাস d by dx of xy plus d by dx of y square is equal to d by dx of 100 এটো কইব দিছে তো x square কইলা পাবা twice x xy x dy by dx plus y 1 plus y square কইলা পাবা twice y dy by dx 100 কইলে 0 এতিয়া x কিটা that is dy by dx কিটা তুমি কমন লৈ লবা x plus twice y dy by dx is equal to minus y plus twice x that is dy by dx is equal to minus y plus twice x then x plus twice y this is the answer একেবাৰে সহজ অংক এবিলাক just I am repeating once again that we have to remember the list of formulae how to differentiate differentiation or jibilak formula use hoy we have to remember this so the formula jana there is no any problem etu u dot v formula differentiate koiso moi note diye thoiso this is the important onko sin square y plus cos xy is equal to k etia etu onkok differentiate koibo lage etu onkok differentiate koibor karone d by dx of sin y whole square plus d by dx of cos xy is equal to d by dx of k k is a constant ako eto xn formula differentiate korim ami xn formula ki asel xn formula to d by dx of xn is equal to nx n minus 1 so 2 sin y dot sin y যদি মই ডিফারেন্সিয়েট কৰো কি পাম cos y প্লাস এটা cos xy এট xy ক x বুলি ইমাজিন কৰিম this is minus sin xy আকো কাক ডিফারেন্সিয়েট কৰিম xy কেক ডিফারেন্সিয়েট কৰিলে 0 এতিয়া 2 sin y cos y মানে কিমান sin twice y minus sin xy এতিয়া আকো xy ক ডিফারেন্সিয়েট কৰিব লাগে কি হ'ব x dy by dx plus y this 1 is equal to 0 eta now you open the bracket open kora sin twice y minus x sin xy dy by dx minus y sin xy is equal to 0 this implies
sin twice y minus y sin xy is equal to x sin xy dy by dx এটা ইয়াৰ পৰা তুমি dy by dx উলিয়াই দিয়া dy by dx কিমান হ'ব sin twice y minus y sin xy then x sin xy this is the answer একেবাৰে ইজি অংক এইবিলাক কৈছো sin square x plus cos square y is equal to 1 এটা এটো অংকক ডিফাৰেন্সিয়েট কৰিবৰ কাৰণে একে সেম ষ্টাইলত ডিফাৰেন্সিয়েট কৰা d by dx হ'ব sin x whole square d by dx of cos y whole square is equal to d by dx of 1 হগল দুইটা xn ফর্মুলাত আছে এটো xn ফর্মুলাত আছে এটো xn ফর্মুলাত আছে সো ইয়াক যদি ডিফারেন্সিয়েট কৰা 2 sin x কইলে পাবা cos x প্লাস ইয়াতে 2 cos y কইলে পাবা minus sin y আকৌ y ডিফারেন্সিয়েট কৰিম কি পাবা dy by dx is equal to 1 of differentiate কইলে 0 ভালকে চাই লোৱা এটো xn ফর্মুলাত মই আকৌ once again I am repeating xn formula 2 cos y differentiate কৰিছো minus sin y because y and x are separate variable that's why once again I have differentiate y that is dy by dx এতিয়া dy by dx উলিয়াবৰ কাৰণে প্ৰথম পাৰ্টটো হ'ব sin twice x minus sin twice y dy by dx is equal to 0 that is dy by dx means sin twice x sin twice y this is the answer y is equal to next eta অংক লৈছো sin inverse twice x divided by 1 plus x square এটো যদি আমি নরমালি ডিফারেন্সিয়েট কৰিব যাও বহুত ডাঙৰ হৈ যাব আৰু এটা ত্ৰিকোণমিতিৰ ফৰ্মুলাটা আহি আছে এটো মই জানো ত্ৰিকোণমিতিৰ ফৰ্মুলা কি হ'ব তোমালকে সোৱা dy by dx is equal to d by dx হ'ব sin inverse 2 x ৰ ঠাইত বহাই দিম tan theta 1 plus tan square theta putting কি কৰিছো x is equal to tan theta so d by dx হ'ব sin inverse sin twice theta that is d by dx of twice theta that is 2 d by dx of theta ঠাইত লিখি দিলে কিমান পাবা tan inverse x 2 লহিলৱা এটো লইছ y is equal to sin inverse 1 minus x square 1 plus x square এতিয়া এটো অংক কৰিবৰ কাৰণে x ৰ ঠাইত তুমি dy by dx is equal to d by dx of sin inverse 1 minus tan square theta 1 plus tan square theta that is d by dx of sin inverse এটো হৈ গল কিন্তু cos twice theta হৈ গল এটা এটো অবশ্যই এটো অঙ্কটো এটা বস্তু মনত ৰাখিব পাৰা sin inverse sin theta is equal to theta inverse trigonometric formula ITF chapter to আছিল তো ইয়াতো sin inverse আছে ইয়াতে cos আছে কি কৰিবা d by dx of sin inverse cos sorry या কেনেকৈ চেঞ্জ কৰিম মই সোৱা sin pi by 2 minus cos theta এনেকা কৰি দিলো তেতিয়া হলে ইয়াতে কি হ'ব d by dx of pi by 2 minus cos theta হ'ব হয় না তে pi by 2 0 minus 2 d by dx of theta ঠাইত কিমান লিখি দিম theta ঠাইত tan inverse x হয় না minus 2 cross 1 by 1 plus x square this is the answer বাকি এনেকো আৰু দুটামান অংক আছে মই হিন্টস দি দিছো একিটা অংক লৈছো সোৱা ইয়াতে বহাবা put x is equal to tan theta এটো অংক কাৰণেও বহাবা put x is equal to tan theta এটো অংক কাৰণেও বহাবা put x is equal to tan theta সব অংক ওলাই যাব খালি বাকি যি দুটা আছে
13 আৰু 14 এই দুটা অংক কৰিবৰ কাৰণে পুট x = sin থিটা বহাবা এইটো অংকত তাৰ মানে 1 - sin স্কয়াৰ থিটা মানে cos থিটা মিলি গুচি যাব আৰু ইয়াতে পুট এইটো অংক কৰিবৰ কাৰণে x = cos থিটা বহাবা आंसर ওলাই যাব আৰু এটা মই তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কৈ দিম কোৱেশ্চনটা কৈ দিম একেটা স্ক্ৰিনশ্বট মাৰি লোৱা পুট কৰা ডাইৰেক্ট ত্ৰিকোণমিতিৰ ফৰ্মুলা ইউজ কৰি দিবা আগৰ যিকিটা অংক মই যেনধৰণে কৰিছো ইউ ক্যান ফাইন্ড দ্য সলিউশনস ওকে একদম ধুনিয়া সলিউশনস উলিয়াব পাৰিবা চিন্তা কৰিব নালাগে বিউটিফুল সলিউশনস উলিয়াব পাৰিবা ওকে স্ক্ৰিনশ্বট মাৰি লোৱা মানে ফাৰ্স্ট হৈ যায় তো লিখা পটাপট মই এটা কোৱেশ্চনস লৈছো cos y = small a cos a plus y cos a is not equal to 1 prove that dy by dx = cos square a plus y divided by cos a এটো এটা খুবই ইম্পৰ্টেন্ট অংক it is based on NCERT textbook থাকা অংক আৰু এটো পৰীক্ষাত আহি থাকে এতিয়া এটো অংক কৰিবৰ কাৰণে কি কৰিবা সৰি এখিনতে x I'm very sorry x = cos y divided by cos a plus y আমি দেখাব লাগে কি dy by dx কিন্তু ইয়াতে মই ডিফাৰেন্সিয়েট কৰিম dx by dy মানে y সাপেক্ষে ডিফাৰেন্সিয়েট কৰিম cos a plus y u by v ফৰ্মুলা তোমালোকে ডিফাৰেন্সিয়েট কৰি যোৱা u by v ফৰ্মুলা ডিফাৰেন্সিয়েট কৰিলে কি পাবা cos square a plus y then cos a plus y d by dx cos y minus cos y dy by dx of cos a plus y এটা এটো ডিফাৰেন্সিয়েট কৰিব লাগে কি পাবা cos square a plus y minus cos a plus y cos y কৰিলে পাবা sin y minus plus হৈ যাব cos y sin a plus y আকৌ a plus y ডিফাৰেন্সিয়েট কৰিলে 0 plus 1 আহি যাব এতিয়া সোৱাজন sin a cos b plus cos a sin b নিচিনা হৈ আছে প্ৰথম এটোটা সোৱা sin a cos b cos a sin b নিচিনা হৈ আছে তামানে a plus y minus a sorry অংকটো মই আনসারও ভুলকে লিখেছো extremely sorry এটো হ'ব sin a sorry sin a then cos square a plus y that is sin a divided by cos square a plus y এটা তুমি এক চেঞ্জ কৰি দিয়া dy by dx কৰি দিয়া cos square a plus y sin a this is the answer so আমি এটা কি পালো প্ৰসেসটো মনত ৰাখিবা যেটো দিয়া আছিল x ৰ ভ্যালু উলিয়াই লৈ তাক মই y সাপেক্ষে ডিফাৰেন্সিয়েট কৰি দিছো we will find the solutions আৰু এটো কি ফৰ্মুলা এপ্লাই কৰিছো মই sin a cos b minus cos a sin b ফৰ্মুলা ইউজ কৰি দিছো লাগিলে মই লিখি দিছো sin a plus b is equal to sin a cos b plus cos a sin b ফৰ্মুলা এপ্লাই কৰি দিছো সো আজি মই একে খুব সৰু টপিক এটা বাছি লৈছিলো তোমালোকৰ কাৰণে ডেৰিভেটিভ অফ ইমপ্লিসিট ফাংশনস আশা কৰিছো তোমালোকে ধুনিয়াকৈ বুজি পাইছা ঘৰত প্ৰেক্টিস কৰিবা ফৰ্মুলাখিনি মনত ৰাখিবা you can attempt any questions okay till then bye bye and take care